কিমান দিন আছে ইয়াত আহা যোৱা বুধবাৰে আহিছে ন ইয়াততো কিবা হেৰি নাই মাটি দি আছে সিহঁতৰ কিনা নাই ন ইয়াত ক'ৰবাত হেৰি জেগাত হেৰি মাটি হেৰি কৰিব নিদিব যদি বাইকত ম্যাদি মাটি আছে বা ক'ৰবাত মাটি আছে বহিব দিব এইটো বেলেগ কথা কিন্তু যেতিয়া ৰিজাৰ্ভ মাটি যেতিয়া দখল নহয় নাই সিহঁতৰ মাটি নাই হ'লে মোৰ মাটি আছে মোৰ মাটি আহিছে আৰু আপোনাৰ ম্যাদি মাটি মাটি নাই এতিয়া আপুনি থাকিবলৈ দিব মানে কেইদিনমান থাকিব আছে কিন্তু চামাৰ পাতি চব লৈ গ'ল না আপুনি ইয়াতে থাকিবলৈ আপোনাৰ মাটিত বহিবলৈ দিব নাই বহিব লগা সিহঁতে কোনোবা জেগাত যাব লাগিব থানাত ইনফৰমেশ্যন দিব দেই আচ্ছা নহ'লে কিন্তু পিছত নাই মই গাভৰুৰ লগত দি দিছোঁ গামবুঢ়াক জনাইছে ঠিক আছে কিন্তু আপুনি থানাত ৰিটাৰ্ণ দিয়াওক যে মোৰ ফেমিলিত ইমান মানুহ আহিছে আৰু মই ইয়াত ৰাখিছোঁ ইমান দিন ৰাখিব কি কৰিব এইটো ৰিটাৰ্ণ দি তেতিয়া মই গাভৰু লৈ পেলাই তাত গ'লে হৈ যাব ঠিক আছে বাৰু মানে শুনক মানে তেওঁ এনেও পৰিস্থিতিবোৰ গম পাইছে হয়নে নহয় যাতে নিজে যাতে বিপদত নপৰে আপোনাৰ নিজৰ পাতা মাটি আছে ঠিক আছে আপুনি নিজে বিপদত নপৰিব কথা ঠিক আৰু কোনোবা আহিছে নেকি এইটো গাঁৱত নাই আৰু কোনো নাই পাঁচটা ফেমিলি আহিছিলে এইটো ক'লে গাভৰুৱে ক'ব পাৰিব গাভৰুৱে জানে গাভৰুৱে জানিব ন এইফালে আছে নেকি আৰু কেইটামান নাই কিন্তু আপোনাক মই এটা কথা কওঁ মানে আপোনাৰ বিপদত আপোনাক নপৰিব মানে যদি তেনেকুৱা কিবা ইনফৰমেশ্যন পায় আমাক লগতে জনাব ঠিক আছে গম পাইছে এনেই আমি যে আহিছোঁ এইটো কাৰণেই আহিছোঁ কাৰণ কিয় আপোনালোকৰ ইমান দিনৰ পৰা চলি আছে আকৌ যদি নতুন মানুহ সোমোৱাই লয় কাৰোবাক যদি এইটো বস্তুবোৰ এইটোৱে হৈ আছে ন সেইটো যাতে হ'ব নালাগে আপোনালোকে আগতীয়াকৈ ইনফৰমেশ্যন দি দিব যদি কোনোবা মানুহ সোমোৱা দেখে আপোনালোকে ইনফৰমেশ্যন দিব ঠিক আছে ইয়াত খালি একটা পৰিয়াল আহিছে সিহঁতৰ মানে ল'ৰা ছোৱালী লৈ পেলাই একটা পৰিয়াল আহিছে আচৰিত আমি খবৰ পাইছোঁ উইৰাম ঘাটৰ কেইবাটাও পৰিয়াল আহিছে 7-8টা পৰিয়াল আহিছে আৰু সংখ্যা আমি যিটো তথ্য পালোঁ আমি গ্ৰাউণ্ডত গৈ 50জন লোক তেওঁলোকৰ পৰিয়ালৰ আহিছে আৰু আচৰিত কথা উইৰাম ঘাটত উচ্ছেদিত লোক আহি আমাৰ চাংমাজিত বসতি স্থাপন কৰিবলৈ চেষ্টা কৰিছে যিকেইঘৰ মানুহে তেওঁলোকক স্থান দিছে বসতি দিছে তেওঁলোকৰ আমি স্পটত সৰজমিন তদন্তত গৈছিলোঁ এটা আমাৰ সজাতি দল তেওঁলোকক আমি কৈ আহিছোঁ যে আপোনালোকে যিটো উইৰাম ঘাটত উচ্ছেদিত লোক আপোনালোকে স্থান দিব নালাগিছিলে আপোনালোকে জানি আছে গোটেই অসমত এটা পৰিৱেশৰ সৃষ্টি হৈ আছে তাৰপিছত আমাৰ চাংমাজিত আপোনালোকে মনে মনে গোপনে এইটো কিয় তেওঁলোকক আশ্ৰয় দিছে গোপনে আশ্ৰয় দিছে আপোনালোকে অৱগত কৰাইছে নাই কৰা নাছিলে পিছত গামবুঢ়াই গৈছে বুলি কৈছে গামবুঢ়াক তেওঁলোকে আহোঁতে পুলিচ প্ৰশাসনক জনাব লাগিছিলে গামবুঢ়াক জনাবলৈ আমি যোৱাৰ পিছতহে তেওঁলোকে অৱগত কৰাইছে মানে গোপনীয়তা ৰাখিব বিচাৰিছে আৰু তেওঁলোকৰ আচৰিত কথা তেওঁলোকে কৈছে নাই আমাৰ ইয়াতে পৰিয়াল হিচাপে আহিছে 50জন মানুহ কিবা পৰিয়াল হিচাপে আহে নেকি আৰু গৰু ম'হ ছাগলী প্ৰায় মানে 10-12টা 17টামান গৰুৱে লৈ আহিছে তেওঁলোকক আমি কৈ আছোঁ ইমিডিয়েটলি আপোনালোকে পুলিচ থানাত গৈ এইটো ইয়াৰ বিষয়ে অৱগত কৰাওক আৰু আপোনালোকক যি দুই এঘৰ পৰিয়ালে তেওঁলোকক আশ্ৰয় দিছে তেওঁলোকক কৈছোঁ আপোনালোকে অনতিপলমে ইয়াৰ পৰা পঠিয়াই দিয়ক উচ্ছেদিত লোক ইয়াত থাকিব নোৱাৰে বিশৃংখল সৃষ্টি কৰিব নোৱাৰে আচৰিত কথা হ'ল এই ৰিচেণ্টলি 2 দিন হৈছে ইয়াতে গৰু মাংসৰ আমাৰ মন্দিৰত যিটো আমাৰ বিষ্ণু মন্দিৰৰ গৰু মাংস পেলোৱাক লৈ যিটো ইয়াতে এতিয়াও মানে খাম কাটা নাই ইয়াতে উত্তেজিত হৈ আছে ভিতৰি এতিয়াও আৰু বহুত কাৰ্যসূচী ৰাইজে ৰাখিছে যদি প্ৰকৃতাৰ্থত যিসকল দুষ্কৃতিকাৰী তেওঁলোকক যদি কৰায়ত্ব পুলিচে নকৰে তেন্তে ইয়াৰ আন্দোলন কাৰ্যসূচী বেলেগ পৰ্যায়লৈ গুচি যাব তেনেস্থলতে ওচৰে পাজৰে তেওঁলোকে গোপনে এইটো ৰখাটো আমি আচৰিত হৈছোঁ আৰু প্ৰশাসনক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ অনতিপলমে এইসকলক ইয়াৰ পৰা যি উচ্ছেদিত লোক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু গোপনে যিসকলে ইয়াতে আশ্ৰয় দিবলৈ চেষ্টা কৰিছে তেওঁলোককো সোধা পোছা কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ